14 দিনৰ অন্তত পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লৈছে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছে আৰু এই অপাৰেশ্যন সিন্দুৰৰ নাম কি এইকাৰণে দিয়া হৈছে যে ভাৰতীয় নাৰীৰ শিৰৰ সেন্দুৰ মচাৰ বাবে এই অপাৰেশ্যনৰ নাম সিন্দুৰ কৰি দিয়া হৈছে 26 গৰাকী ভাৰতীয় মহিলাৰ সেন্দুৰ মচি দিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে 26 জনকৈ নিৰীহ ভাৰতীয় লোকক হত্যা কৰিছিল তাৰ পিছতে এই 26 গৰাকী মহিলা বিধৱা হৈ পৰিছিল আৰু তেওঁলোকৰ সেন্দুৰৰ নাম দিয়া হৈছে এই অপাৰেশ্যনক যেটো নাম হৈছে অপাৰেশ্যন সিন্দুৰ নিখা প্ৰায় 1:33 পৰা 1:51 লৈকে প্ৰায় 23 মিনিট সময় পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহত ভাৰতৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে এই আক্ৰমণত 12টা সন্ত্ৰাসবাদী নিহত হৈছে এতিয়ালৈকে তথ্য আছে নিহতৰ সংখ্যা অধিক হ'ব কিন্তু এটো 12টা বুলি এতিয়া প্ৰাৰম্ভিক তথ্য আছে লগতে 55 জনতকৈ অধিক সন্ত্ৰাসবাদী আহত হৈছে লগতে এই সম্পূৰ্ণ যি অপাৰেশ্যন সিন্দুৰটো ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা যিজন অজিত ডোভাল আছে তেওঁৰ নেতৃত্বত হৈছিল আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ তেওঁ ৰাখিছিল লগতে সম্পূৰ্ণ শুদ্ধ তথ্যৰ ভিত্তিত এই আক্ৰমণ চলোৱা হৈছিল সন্ত্ৰাসবাদীৰ ঘাটিসমূহতে কেৱল আক্ৰমণ কৰা হৈছে পাকিস্তানৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰা হোৱা নাই আৰু আটাইকেইটা টাৰ্গেট পূৰ্বতে চিনাক্ত কৰা হৈছিল লগতে শেষ সিদ্ধান্ত লৈছিল অজিত ডোভালে আৰু সকলো সিদ্ধান্ত চূড়ান্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনোৱা হৈছিল আৰু নৰেন্দ্ৰ মোদীৰ সেউজ সংকেতৰ পিছতেই মাজনিশা পাকিস্তানৰ ওপৰত পাকিস্তানৰ ভূমিত এই ষ্ট্ৰাইক চলিছে ড্ৰোনেৰে এই ধৰণৰ আক্ৰমণ চলিছে য'ত এতিয়া পাকিস্তানত থকা সন্ত্ৰাসবাদী সংগঠনসমূহৰ ককাল ভাঙি পৰিছে অপাৰেশ্যন সিন্দুৰ আৰত আছে এনটিআৰৰ এটা বৃহৎ ভূমিকা এনটিআৰ হৈছে নেশ্যনেল টেকনলজি ৰিচাৰ্চ অৰ্গেনাইজেশ্যন তেওঁলোকে যি ড্ৰোন আছে সেই তেওঁলোকৰ ড্ৰোনেৰে এই আক্ৰমণ চলিছিল গতিকে প্ৰত্যক্ষভাৱে ভাৰতীয় বায়ুসেনা তালৈ সোমাই যোৱা নাই ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ বিমান তালৈ সোমাই যোৱা নাই গতিকে ড্ৰোনেৰে আক্ৰমণ চলিছে আৰু ড্ৰোনেৰে আক্ৰমণ চলাওঁতে পাকিস্তানৰ 9টা স্থানত এই অৱস্থাৰ সৃষ্টি হৈছে